এটা এটাকে এনেকৈ দি দিব লাগিব। বগা সৰিয়হ আৰু চুকা টেঙাৰ মিক্স। দিন যেতিয়া পৰে এনেকুৱাই হয় বন্ধুসকল, উপায় নাই। মাইকী মানুহে কৰা কাম আমিও জানো। ক'ত এইবোলা আছে হয় নহয়? মাইকী মানুহে ৩-৪বাৰ বজায়, আমি এবাৰ দুবাৰ বজাব পাৰিমতো। খাই থাকক। আমি ওলামুলি চাউল নাখাওঁ নহয় বন্ধুসকল, জানা নাই? পাউণ্ডাৰত দেখি চিনি পাইছে চাগে, পঞ্জাৱৰ চাউল। এয়া পাঞ্জাৱ লাহি চাউল। উপায় নাই, অসম চৰকাৰে দিছে, আমি খাব লাগে। এতিয়া যিহেতুকে খেতিৰ পৰা উঠিছোঁহে, খেতি কৰোঁ কিন্তু খাওঁ আৰু খুব ভাল পাওঁ মানে, যিহেতুকে এইখিনি খাই খাই অভ্যাস হৈ গ'ল যে। এই বন্ধুসকল সেইখন ধুনীয়াকৈ জাৰি মেলি ল'লোঁ। এতিয়া ধুনীয়াকৈ ভাতটো বনাম, চাই থাকিব। সকলোখিনি দেখাম কি কি বনাম, কি কি মানে আজি খাম ন। চাই থাকিব, মৰম দিব। এই বন্ধুসকল চাব দেই, কথা এটা কওঁ। আজিকালি বোৱাৰীবিলাকে মানে কি কয়, এই বস্তুটোত বনাবলৈ বেয়া পায়। কিয় জানে নাই? ইয়াৰ পৰা নিখনিটো কাটিব লাগিব, তেতিয়াহে ভাতটো হ'ব, হয় নে নহয়? মানে কুকাৰত দি দিলে নিখনিয়ে চিখনিয়ে একগোট হ'ল। খাই খাই কি হৈছে আমাৰ মানুহবিলাকৰ চুগাৰ। আমি আকৌ এনেধৰণৰ পাত্ৰবিলাকতহে বনাই ভাল পাওঁ। আমাৰ এটা মানে কুকাৰ কিনিব পৰা অকাত নাই। দেখিছে নহয় আৰু ভঙা পজা, এইটোহে পজাটো। আমি এনেধৰণে আছোঁ আৰু মানে সেইটো কাৰণে আমি এনেধৰণৰ পাত্ৰবিলাকত ভাত বনাওঁ। নিখনিটো কাটি দিয়া হয়, তেতিয়া খালে চুগাৰ নহয় বোলে দেই বন্ধুসকল। সেইটো কাৰণে আমি এই এনেধৰণৰ পাত্ৰবিলাকত বনাওঁ। কথাটো হয়নে নহয়? কমেণ্ট বক্সটো যিহেতুকে খোলা থাকিব, সকলোৱে কমেণ্ট কৰি জনাবচোন দেই। এতিয়ালৈ ৰান্ধনি যিহেতুকে কি ক'ব উপায় নাই। চাউল ধুই মেলি লৈছোঁ, ধুনীয়াকৈ বনাম, দেখাম, চাই থাকিব। কথাটো সঁচা নে মিছা আপোনালোকে কিন্তু জনাব। আশাৰে বাট চাই ৰ'ম। সত্য কথা, জুইত বনোৱা ভাতৰ সোৱাদটো আৰু এইবিলাকত বনোৱা সোৱাদটো ভিন্ন কিন্তু। আৰু এটা কথা ঠিক, কুকাৰত বনোৱা ভাত আৰু এনেধৰণৰ পাত্ৰবিলাকত বনোৱা ভাতৰ সোৱাদটো কিন্তু ভিন্ন। সঁচা নে মিছা যিসকলে খাই পাইছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কাৰণ লাহনে সঁচা কথাই কয় মানে। কিছুমানে শুনিবলৈ হজম নহয় মানে, কাৰোবাৰ হজম কৰিব নোৱাৰা শকতি থকাবিলাকেই উপৰি মানে এই যেনেকৈ গোমধান কিবা এটা ভাজি আছোঁ বা গুটকা গোটো কৰা নে কি বুলি কয় ন, মানে সান্দহ খুন্দিবৰ কাৰণে যে ভাজি থাকে চাউলটো, গোটো কৰা বুলি নে কি কয়, জানো কি বুলি কয়, এই চাউল মানে সান্দহগুড়ি পিচিবৰ কাৰণে যে এইটো কয় গোটো কৰা নহয় জানো? যেনেকৈ ফৰিং চিটিকি আহে, এই এনেধৰণৰ কথাবিলাক শুনিলে বা শব্দবিলাক শুনিলে তেখেতসকল উফৰি আহে মানে। হয়নে নহয় জনাবচোন? কাৰণ হাতী দেখিলে এনেও ভতুৱা কুকুৰে ভুকেই। মই সদায় আশীৰ্বাদ হিচাপে লওঁ, কাৰণ মই নিজক নিজে হাতী বুলি ভাবোঁ। হাতীয়ে যদি কুকুৰৰ চিঞৰা হেৰিটোক লৈ পেলাই যদি আমি আশীৰ্বাদ বুলি নলওঁ, তেতিয়াহ'লে সেইটো লাজ পাব নোৱাৰোঁ, হয়নে নহয়? কথাটো ক'বচোন দেই। সেইটো কাৰণে এইবিলাকত খালে নিখনি পানীটো কাটি দিব পাৰি। তেতিয়া ইয়াৰ যিটো মানে ভাতৰ ভিটামিনৰ যিটো চুগাৰ থাকে, সেই চুগাৰটো এক্সট্ৰা হৈ যায়। তেতিয়া আমাৰ কোনো প্ৰব্লেম নাথাকে। আমি গাঁৱলীয়া মানুহ যে, আমি গঞা। সেইটো কাৰণে আমি নিখনি পানীটোৱে কি কৰোঁ, তৰকাৰী বনাই খাওঁ। আগতে আমাৰ মাহঁতে বনাই খুৱাইছিলে মানে। এতিয়া আমি নিখনি পানী দি নাখাওঁ। এতিয়া নিখনি পানীটো আমি কাক খাওঁ? গৰুক, ছাগলীক দেই বন্ধুসকল। হয়নে নহয় জনাবচোন? কাৰণ আমাতকৈ বহুত মেধাৱী শিক্ষিত ব্যক্তি আছে, জনাবলৈ নাপাহৰিব কিন্তু দেই। এয়া দেখিছে নহয় আৰু আজি বনিবলৈ গৈ আছে, কি দেখিছেনে? মানে কি ক'ব উপায় নাই, হাতটো লগাবলৈ বেয়া লাগিছে। সেইটো কাৰণে হেতাখনকে লগাই দিছোঁ আৰু। এইফালে ভাত জ্বলি গ'ল। এই ৰাম পৰিব এতিয়া, অঁতৰাই দিয়া। এতিয়া লাহেকৈ নিখনিটো কাটি দিয়া হ'ব আৰু খুব ধুনীয়াকৈ খোৱা হ'ব। তাৰ আগতে এইখিনি মিলাই লওঁহে। হালধি নিমখ মাখি হৈ গ'ল। এতিয়া লাহেকৈ দি দিম ক'ত গম পাই নাই? এই তেলত। তেল গৰম হৈ গ'ল যিহেতুকে এতিয়া লাহেকৈ ইয়াৰ পৰা এটা এটাকৈ এনেকৈ দি দিব লাগিব। কি কি আছে? জলকীয়া, সৰিয়হ আৰু নহৰু।
আৰু লগত লাগিব টেঙা অকণমান বিলাহী যিহেতুকে মই নাখাওঁ টেঙা আনিব যাওঁ ক'ৰ পৰা আনিমগৈ কি কৰিম সকলো দেখাই থাকিম চাই থাকিব দেই বন্ধুসকল ইয়াৰ লগত দিব লাগিব ন টেঙা অকণমান এইফালে আকৌ মাছ ফ্ৰাই কৰি থকা হৈছে সদায় কওঁ বইল খাওঁ দেখিছে নাই তেলো খাওঁ বন্ধুসকল এইফালে আকৌ মাছ ফ্ৰাই কৰি থৈ দিছোঁ আজি যিহেতুকে মানুহ 5টা লগত আমাৰ খুৰী আছে আমাৰ 4টা 5টা বনাই আছোঁ সেইটো কাৰণে তৰকাৰী বনাম কি সৰিয়হৰ লগত টেঙা অকণমান লাগিব ন টেঙা অকণ লৈ আহোঁ চাই থাকিব টেঙা বুলি ক'লে ক'ৰ পৰা আনিব গা বাৰীখনলৈ সোমাবগৈ লাগিব ন এইফালে ভোংকৈ যাবগৈ লাগিব জেগাতে এই বন্ধুসকল ৰাতি বিয়লি মানে শাক পাচলি ছিঙিলে সদায় এটা কথা কোৱা যায় চুৰ নহয় গৃহস্থ দেই চুৰ নহয় গৃহস্থ চোকা টেঙা ছিঙিবলৈ আহিলোঁ বন্ধুসকল উপায় নাই ৰাতিখন দিনত ছিঙিবলৈ নহ'ল টাইম এইবিলাক মানে কি ক'ব আৰু চাকৰিয়াল মানুহ যে সেইটো কাৰণে এতিয়া ছিঙি লৈছোঁ পটাপট চোকা টেঙা ছিঙি লৈছোঁ আৰু এতিয়া গ্ৰীণ তৰকাৰী বনোৱা হ'ব গ্ৰীণ ৰাতি একচুৱেলি শাক চব্জি ছিঙিব নাপায় সেইদিনাখনি মই এটা কমেণ্ট পাইছিলোঁ যে ৰাতি গছ গছনিবিলাক শুই থাকে কিন্তু উপায় নাই এতিয়া কি কৰিব ঘৰতে কৰিছিলে সুবিধা এইটোৱে আৰু এতিয়া ছিঙি খাব পাৰিম ফাইনেলি চোকা টেঙা ছিঙি ওলাই গ'লোঁ এতিয়া লাহেকৈ ধুই লওঁগৈ কুঁৱাৰ পাৰত উপায় নাই দিছে নাই এইবিলাক ৰান্ধনি হ'লে এনেকুৱাই হয় আৰু বুজিছে এতিয়া এয়া ধুই ল'লোঁ ধুনীয়াকৈ ধুই মেলি আজৰি হৈ ল'লোঁ এতিয়া পাকঘৰত গৈ বাকীবিলাক কাম যিহেতুকে ভঙা চিঙা ঘৰ ফাওঁকৈ সোমাই দিব লাগে আৰু সোমাই আহি দেখি পাব দেখিছে নহয় আৰু উপায় নাই মাছ কেৰাহীতে দি থৈ গৈছোঁ দেখিছে নাই মানে বন্ধুসকল আমাৰ ল'ৰাই মাছ তৰকাৰীত দিয়া মাছটো নাখায় সেইটো কাৰণে মাছটো ফ্ৰাই কৰা হৈছে আৰু এইফালে যিটো মাছ ফ্ৰাই কৰি থোৱা আছে হাফ ফ্ৰাই কৰি থোৱা আছে কাৰণ আমি সম্পূৰ্ণ ফ্ৰাই কৰি কিনি তৰকাৰী দি খাই বেয়া পাওঁ মানে মাছৰ যিটো সোৱাদ সেই সোৱাদটো নাইকিয়া হৈ যায় সেইটো কাৰণে আমি হাফ ফ্ৰাই কৰি ৰাখোঁ চাওক আৰু এইফালে আমাৰ ল'ৰাই সম্পূৰ্ণ ফ্ৰাই কৰি দিব লাগিব তেতিয়াহে খাব আজিকালি ল'ৰা ছোৱালী ন এতিয়া লাহেকৈ এইখিনি এতিয়া এনেকৈ হেঁচা মাৰি সোমোৱাই দিলোঁ মিক্সিত ফচকৈ ঘূৰাই দিম আৰু গুড়ি হৈ যাব খাই ভাল লাগে কিন্তু বিৰাটেই সুবিধা পটাত পিচিব নালাগে মিক্সিত পিচি দিলেই হ'ল ফচকৈ মানে চুচটো দি দিয়াৰ লগে লগে পিচ খাই যাব আৰু কেৰাহীত পৰি যাব নহ'লে কাঁহী কাণত পৰি যাব চাই থাকিবা এনেই কোৱা নাই নহয় মিক্সিত দি দিয়াৰ লগে লগে চুচটো দিয়াৰ লগে লগে একদম গুড়া হৈ যাব এইফালে চাওক পানী হৈ গ'ল এতিয়া লাহেকৈ এইফালে যিহেতুকে মাছ ফ্ৰাই কৰি থকা হৈছিলে ন এতিয়া মাছটো যিহেতুকে লৰালে ফ্ৰাই কৰি থকা হৈছে একদম কাৰাকৈ ভাজি থ'ব লাগিব নহ'লে নাখাব ন সেইটো কাৰণে কাৰাকৈ ভাজি আছোঁ বন্ধুসকল ভাজি লওঁ আৰু এতিয়া আলু দুটামান কাটি লওঁ মানে দুটা মানে এটাহে দিম মানে 4 পিচ আৰু এপিচ লাগে ডাঙৰ আলু এটা কাটি 5 পিচ কৰিম এপিচকৈহে দিম খাবলৈ বেছি খাব নিদিওঁ আলুটো বহুত বেয়া বস্তু চুগাৰৰ কাৰণেতো নাম্বাৰ 1 বন্ধুসকল আলু কাটি পেলাই লাহেকৈ তেলত দি দিলোঁ এতিয়া তেলত ফ্ৰাই হৈ আছে চব আৰু এইফালে লৰালে মাছটো এক্সট্ৰাকৈ উলিয়াই থৈ দিলোঁ কাৰণ যিহেতুকে ল'ৰাই সদায় ফ্ৰাই মাছ খায় জোল নাখায় সেইটো কাৰণে এক্সট্ৰাকৈ উলিয়াই থোৱাটো ভাল কাৰণ যাৰ যিটো সোৱাদ সেই সোৱাদটো কেতিয়াও নিৰাশ কৰিব নাপায় আৰু এইফালে এতিয়া আলু ফ্ৰাই কৰি আছোঁ খুব ধুনীয়াকৈ আজি সৰিয়হ আৰু চুকা টেঙা আদা নহৰু জলকীয়া আৰু লগত মাছ এটা পিঁয়াজ তৰকাৰী বনাম আৰু খুব সুন্দৰকৈ এসাঁজ ভাত খাম দেখাম যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফাইনেলি বন্ধুসকল বৰ্তমান আলু ফ্ৰাই কৰি হৈ গ'ল এতিয়া দি দিয়া হ'ব কি গ্ৰীণ মানে বগা সৰিয়হ আৰু চুকা টেঙাৰ মিক্স সেইকাৰণে গ্ৰীণ তৰকাৰী মজা লাগিব খাই এনেধৰণে বনাই খাই চাব এদিন আৰু কেনেকুৱা পালে জনাব যিহেতুকে এতিয়া বনাম মই খাম মই আপোনালোকক দেখাই দিছোঁ যিহেতুকে আদা নহৰু জলকীয়া আৰু চুকা টেঙা আৰু লগত আছে বগা সৰিয়হ আৰু দিম কি মাছ সঁচাকৈ এনেধৰণে বনাই এদিন খাই চাব আৰু কেনেকুৱা লাগে জনাব নাপাহৰিব যিহেতুকে কমেণ্ট বক্সটো সদায় খোলা থাকিব আপোনালোকৰ ভালেই হওক বেয়াই হওক মোৰ বাবে আশীৰ্বাদেই হয় এতিয়া চাওক এতিয়া লাহেকৈ অকণমান লৰাই দিওঁ এতিয়া ধুনীয়াকৈ লৰাই দিলোঁ বগা সৰিয়হ জিলিকি আছে চব বন্ধুসকল এই টেমাতে থকা গুড়িখিনি চিনি পাইছেনে ইয়াতে আছে জালুক গুড়ি বৰ বিশেষ একো নিদিওঁ এইকণ চব ইমানকণ ইয়াত দি দিছোঁ জালুকৰ সোৱাদটো
এতিয়া বৰ্তমান ঠাণ্ডাৰ কাৰণে লাগে অকণমান হ'লেও, সেইটো কাৰণে অকণমান জালুক দি দিলোঁ আৰু উতলিব। তাৰপাছত লাহেকৈ দি দিম মাছ। চাই থাকিব, মানে তৰকাৰী টপ 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 চাউণ্ডটো শুনা দিখা লাগিছে বন্ধুসকল। এইবিলাক চাওক না, ইমান ধুনীয়াকৈ উতলি আছে গ্ৰীণ তৰকাৰী, যিহেতুকে মাছ আৰু বগা সৰিয়হ লগতে কি আছিলে মনত পেলাওকচোন বাৰু, আপোনালোকে জনাব দেই। কি দিলোঁ আপোনালোকক দেখুৱাই দিলোঁ, জনাব। আৰু এইফালে হৈ গ'ল ফাইনেলি তৰকাৰী। এতিয়া লাহেকৈ সকলোকে গৈ লগ পাম ভাত খোৱা থলীত। জলকীয়াটো নাই। হে গোৰি তেৰি গাঁও বৰা প্যাৰা। কিনো হে হৰি হে ৰাম, মোৰ এই চেণ্টেক্সটো আনিব লাগিব নহয়। মানে চেণ্টেক্সটো নহ'লে মোৰ ভাত খাই ভাল নালাগে মানে। চব্জি ল'লি? তোৰতো মাছ বনাইছিলি, গৰম পানী দেখোন। মই গৰম পানী খাব নোৱাৰোঁ, মই ঠাণ্ডা পানী দোকান লৈ লৈছোঁ। ক'ত আছে? আইঅ ঢেৰ দেখোন জলকীয়া, ওলাগে দেই। মজা লাগিলে। সেইটো কালুক দিব লাগিব, থৈ দিয়া। কালু আছে নাই জানো, এই হাড় মূৰ চব উঠাই পানি